অসম চৰকাৰৰ কৰ্মচাৰীসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অসম চৰকাৰে কৰ্মচাৰীসকলৰ সুবিধাৰ্থে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইকেইটা মই ইয়াত জনাম। চাওক, প্ৰথম আছে যে গৃহ নিৰ্মাণৰ সপোন পূৰণ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক এটা ঘৰ নিৰ্মাণ ক্ৰয় কৰাৰ সম্পূৰ্ণ সপোন পূৰণ কৰিবলৈ কেবিনেটৰ দ্বাৰা 31 মাৰ্চ 2026লৈকে আপোন ঘৰ আঁচনি সম্প্ৰসাৰণৰ প্ৰস্তাৱত অনুমোদন। তো আপোন ঘৰ যিটো লোনৰ আছিলে এইটো 31 মাৰ্চ 2026লৈকে এইটো সম্প্ৰসাৰণ কৰিছে, অৰ্থাৎ 31 মাৰ্চ 2026লৈকে আপোন ঘৰ যিটো আঁচনি আছে এইটো বাহাল থাকিব। ঋণৰ সীমা 1% সুত ৰেহাইৰ সৈতে বৰ্তমানৰ 15 লাখৰ পৰা 30 লাখ টকালৈ বৃদ্ধি, আৰু লোনৰ পৰিমাণ যিটো আগতে 15 লাখ আছিলে এইটো এতিয়া 30 লাখ টকালৈ বৃদ্ধি কৰিছে, য'ত 1% সুত ৰেহাই দিয়া হ'ব। আৰু আচলতে এই ঋণ পৰিশোধ কৰাৰ সময় থাকিব 20 বছৰ। আজি পৰ্যন্ত অসম চৰকাৰে 596 কোটি টকাৰ চৰকাৰী সহায়তা প্ৰদানেৰে ৰাজ্য চৰকাৰৰ 37,277 গৰাকী কৰ্মচাৰী লাভান্বিত হৈছে। তাৰপিছত কৰ্মচাৰীসকলৰ সুবিধাৰ্থে আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে শিশুকেন্দ্ৰিক বৰ্ধিত সেৱা। ইয়াত আছে যে 1 বছৰৰ তলৰ তুলি লোৱা শিশুৰ উপযুক্ত যত্ন আৰু প্ৰতিপালন সুনিশ্চিত কৰাৰ উদ্দেশ্যৰে কেবিনেটত অসম চৰকাৰৰ তেনে মহিলা কৰ্মচাৰীসকলৰ 180 দিনৰ শিশু দত্তক ছুটিৰ ব্যৱস্থাত অনুমোদন। অৰ্থাৎ কোনোবা কৰ্মচাৰীয়ে যদি 1 বছৰৰ তলৰ কোনোবা শিশুক এডপ্ট কৰে, অৰ্থাৎ তুলি লয়, তেতিয়া তেওঁ 180 দিনৰ ছুটি পাব প্ৰভিজন অফ চাইল্ড এডপশ্যন লিভত অধীনত। এই সিদ্ধান্ত কেন্দ্ৰীয় অসামৰিক সেৱা ছুটি বিধি 1943 খৰ সৈতে সামঞ্জস্যপূৰ্ণ। তো এই বিধিমতে এই সিদ্ধান্ত লোৱা হৈছে। আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে কিছুমান এইটো চাব পাৰিছে একেবাৰে লাষ্টৰ, কিছুমান কণ্টেক্সুৱেল কৰ্মচাৰীক চৰকাৰে এককালীন সাহায্য ব্যৱস্থা কৰিছে। যে কণ্টিনজেঞ্চি মেনিয়েল 131 গৰাকী কৰ্মচাৰী, আৰু তেওঁলোকক এনেকুৱাকৈ সাহায্যৰ ব্যৱস্থা কৰিছে যে 10 বছৰ বা তাতকৈ কম সেৱা আগবঢ়োৱা কৰ্মচাৰীক 5 লাখ টকা, আৰু 10 বছৰতকৈ অধিক আৰু সৰ্বাধিক 15 বছৰলৈকে সেৱা আগবঢ়োৱা কৰ্মচাৰীক 5.5 লাখ টকা, আৰু 15 বছৰতকৈ অধিক সেৱা আগবঢ়োৱা কৰ্মচাৰীক 6 লাখ টকা, আৰু ফিক্সড পে'ৰ 16 গৰাকী কৰ্মচাৰীক, এইকেইটা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ হ'ব, যে 10 বছৰ বা তাতকৈ কম সেৱা আগবঢ়োৱা কৰ্মচাৰীক 1.75 লাখ টকা, আৰু 10 বছৰতকৈ অধিক আৰু সৰ্বাধিক 15 বছৰলৈকে সেৱা আগবঢ়োৱা কৰ্মচাৰীক 1.93 লাখ টকা, আৰু 15 বছৰতকৈ অধিক সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলক 2.10 লাখ টকা দিব বুলি চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো চাব পাৰিছে যে এইসকল কৰ্মচাৰী হ'ল যে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ 12 গৰাকী নিয়মীয়া কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ আঁচনি প্ৰদান কৰা হ'ব, আৰু অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ 147 গৰাকী কণ্টিনজেঞ্চি ফিক্সড পে কৰ্মচাৰীক এককালীন নিষ্পত্তি বা গ্ৰেচুইটি পৰিশোধ কৰা হ'ব। সেই আঁচনিৰ অধীনত এইসকলক এনেকুৱাকৈ সাহায্য প্ৰদান কৰিব। সিদ্ধান্ত কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যে আপোন বাহন অৰ্থাৎ কাৰ লোনৰ ক্ষেত্ৰত চৰকাৰৰ যি ইণ্টাৰেষ্টৰ ছাবচিডিৰ যিটো কথা আছিলে সেইটো এক্সটেনশ্যন কৰিছে, অৰ্থাৎ বৃদ্ধি কৰিছে তাৰ সময়সীমা। গভৰ্ণমেণ্ট অফ আছাম ইজ প্লেজ টু এক্সটেণ্ড দ্য ইণ্টাৰেষ্ট সাবভেনশ্যন স্কিম আপোন বাহন উইথ ইফেক্ট ফ্ৰম 1/4/2024 till 31/3/2025। অৰ্থাৎ এই আপোন বাহন যিটো লোনৰ আছিলে তাত ছাবচিডিটো চৰকাৰে 1/4/2024 পৰা বঢ়াই 31/3/2025লৈকে কৰিছে। All other terms and conditions are laid down in the office memorandum number এইটো দি আছে regarding the আপোন বাহন স্কিম shall remain unchanged। আৰু সেই আগত যিটো অফিচ মেমৰেণ্ডাম ওলাইছিলে 23/9/2023 তাৰিখে সেইকেইটা ঠিকে থাকিব। তো এইখিনি আছিলে কৰ্মচাৰীসকলৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসম কেবিনেটৰ। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।